কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম তৎপদং দৰ্শিতং তস্मै যেন শ্ৰী গুৰুৱে নমো নমঃ মুকং কৰোতি ৱাচালং পংগুং লংঘয়তে গিৰিম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম যিজনা সৰ্বশক্তিমান সৰ্বব্যাপ্ত পৰম পুৰুষ পৰমেশ্বৰৰ কৃপাধন্য হৈ মুকসকলে অৰ্থাৎ বুবাসকলে কথা ক'ব পৰা হয় যিগৰাকীৰ কৃপাধন্য হৈ পংগুজনেও পৰ্বত লংঘন কৰিবৰ নিচিনাকৈ এটা দুৰ্লভ কাৰ্য সম্পাদন কৰিব পৰা শক্তি সামৰ্থ্যগৰাকী হয় সেই পৰম শক্তিমান পৰমেশ্বৰৰ শ্ৰীচৰণত আমাৰ ফালৰ পৰা সেৱা ধৰা হৈছে। ২ নম্বৰ চেঁচাকোষ গাঁৱৰ এয়া নিৰ্মিত দ্বিতীয় বৈকুণ্ঠ। দ্বিতীয় বৈকুণ্ঠ বুলি এই কাৰণেই কোৱা হৈছে মূল নামঘৰৰ পৰা আনি পৰমেশ্বৰৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আছুতীয়াকৈ নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। সেই বৈকুণ্ঠৰ আৰ্হিৰে আপোনাসকলৰ সৰ্বজনৰ প্ৰচেষ্টাত আৰু আন্তৰিক ভক্তিযুক্তভাৱে এই বৈকুণ্ঠ নিৰ্মাণ কৰা হৈছে। এই বৈকুণ্ঠস্থলীত উপবিষ্ট আপোনাৰ সন্ত মহন্ত সাধু সমাজ লক্ষীস্বৰূপা আই মাতৃ হওক দেশৰ ধৰণী স্বৰূপ যুৱক প্ৰজন্ম আৰু ভৱিষ্যতৰ সমাজৰ দায় দায়িত্ব বহন কৰিবলৈ ক্ৰমান্বয়ে আগবাঢ়ি অহা শিশুসকল মইনাসকল আমি সমস্ত জনৰ ওচৰত আমাৰ তৰফৰ পৰা সেৱা নিবেদন কৰা হৈছে। আজি দ্বিতীয় দিন কালিৰ পৰা এই বৈকুণ্ঠস্থলীত আপোনাসকলৰ পৰম ঈশ্বৰ পৰমেশ্বৰৰ গুণানুকীৰ্তন ভাগৱত পাঠ ব্যাখ্যাৰ যোগেদি ভগৱন্তৰ মহিমা মানৱতাৰ মহিমা সমাজৰ কল্যাণমূলক চিন্তা চৰ্চাৰ পৰিকল্পনা সত্য শিৱ সুন্দৰৰ চৰ্চা এই কেওটা দিশৰ আলাপ আলোচনা হ'ল। এই বৈকুণ্ঠস্থলীত আপোনাসৱ শ্ৰৱণ কীৰ্তনৰ যোগেদি আপোনাসৱ হৈছে ধন্য আপোনাসৱ হৈছে পুণ্য। আপোনাসকলৰ এই পুণ্যাত্মাৰ শ্ৰীচৰণত আমাৰ ফালৰ পৰা কেৱল মাত্ৰ সেৱা ধৰা হৈছে। আমি কেনেই নিকীন ব্যক্তি আমাৰ সম্পাদক দেৱজিৎ গোহাঁয়ে এই আমাৰ বিষয়ে বহুত বিশেষণ সংযোজন কৰিলে। আচলতে ইমানবোৰ গুণৰ গৰাকী আমি নহয়, আমি কেৱল নিমিত্তহে। সেয়েহে আপোনাসকলৰ অলপ আগতে প্ৰকাশ কৰা আমাৰ এই আইগৰাকী দিহিঙী আদি আইগৰাকীৰ দিহা নামতো প্ৰকাশ পাইছে মই অনাথ কদায়া কৰহু পৰমানন্দ দাস বুলি ধৰি মনত থয়ো নিজ ভৃতৰ সংগত আঙুলি মুখত কৰোঁ
দান্তে তৃণ তুলি ধৰো কেশ চিন্ধি দেও চৰণত। আমি কিন্তু এই নিকিনজনে আমাৰ প্ৰাণজিৎ গগৈয়ে কয় ক্ষীণমিন দেহা বুলি, আচলতে তেখেততকৈ আমি অলপ বেছিহে ক্ষীণ। এই নিকিনগৰাকীৰ সুৰ নাই, শব্দ নাই। অলপ আগতে ইয়াতে পৰিৱেশন কৰা দিহানামৰ সেই দলটিয়ে পৰিৱেশন কৰা দিহানামে আমাৰ মন কিন্তু চুই গ'ল, হৃদয় হাত পৰি গ'ল সৰ্বজনৰ। লক্ষ্য কৰা হৈছে যে ইমান হুললি থোৰেৰে ভগৱন্তৰ গুণনাম গাইছে, আৰু এই ভগৱন্তৰ গুণনাম হুললি থোৰে গাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেনেকুৱাই পৰিকল্পনা কৰি থৈ গৈছে। এইধৰণে নামঘৰ নিৰ্মাণ কৰি খেৰ বাঁহেৰে সাধাৰণভাৱে, আজিকালি পকা ঘৰৰ নিচিনা নহয় কিন্তু সাধাৰণভাৱে নামঘৰ নিৰ্মাণ কৰি বিভিন্ন জনগোষ্ঠীৰ মানুহক, নগাৰ নৰোত্তম, আহোমৰ নৰহৰি, গাৰোৰ গোবিন্দ, মুছলমানৰ চানখা প্ৰভৃতি বিভিন্নজনক একেলগতে গোটাই সুৰ সঞ্চাৰ দি গীত মাতৰ ব্যৱস্থা কৰি মানুহৰ মন জয় কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেয়াই তিনিটা পৰিকল্পনা: লোক সংগ্ৰহ, লোকৰ ৰঞ্জন আৰু লোকস্থিতি। লোক সংগ্ৰহ কৰিলে মানে মানুহবিলাকক, বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকক গোটাই ল'লে। কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল, অসম মুলুক ধুবা যে তুৰুক কুবা চম্লেশ চন্দা। কি নাথাকিল তাত? সকলোবিলাকে আহিলে, সকলোবিলাকে গোটাই লৈ সেই যে লোক সংগ্ৰহ কৰিলে, তেওঁলোকক আনন্দৰ খোৰাক যোগাব লাগিব। আনন্দৰ খোৰাক যোগাবৰ কাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীত মাত, নাটক, নৃত্য এই ইত্যাদিৰ লগে লগে আৰু এটা অপূৰ্ব সংযোজন কৰিলে, ভাওনাৰ অভিনয় কলা। ভাওনাৰ অভিনয় কলাৰ যোগেদি মানুহক মনত আনন্দ দিলে, গীত মাতৰ যোগেদি আনন্দ দিলে। সেয়া হৈছে লোকৰ ৰঞ্জন। ৰঞ্জন মানে আনন্দ। আৰু সেইবিলাকৰ যোগেদি লোকস্থিতি ৰচনা কৰিলে। লোকস্থিতি মানে স্থিতি মানে ঠিক একে ঠাইতে প্ৰতিষ্ঠা কৰিলে। কেনেকৈ? যে সেই আত্মিকভাৱে মানুহবিলাকৰ মন জয় কৰিলে, একত বন্দী হ'ল। সেই এক মানে কি একত বন্দী হ'ল? যে ঈশ্বৰ তত্ত্ব, মানৱতাৰ তত্ত্ব, সত্য শিৱ সুন্দৰৰ সেই পৰম পৰিকল্পনাৰ যিটো মূল খুঁটা, সেই মূল খুঁটাত উপবিষ্ট কৰালে। কিমান সুন্দৰ পৰিকল্পনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। তাত কিন্তু উচ্চ নিচৰ চিন্তা নাই, ধনী দুখুৱাৰ চিন্তা নাই, কিৰাত কছাৰীৰ চিন্তা নাই। সৰ্বজন ভাগৱতত উল্লেখ কৰা আছে যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন হৈবা একতুল, নিচত সাধুত যাৰ হৈবা এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিও সৰ্বজন। আচলতে প্ৰকৃত পণ্ডিত এতিয়া আমাকে কোৱা হৈছে, আমাৰ দেৱজিতে কৈছে যে তেখেত শিক্ষক, তেখেত জ্ঞানী ইত্যাদি ইত্যাদি। আমি নহয়, কিন্তু আচল জ্ঞানী কোনজন? সেইজনহে যিজনে আচলতে ব্ৰাহ্মণ চাণ্ডালৰ ভাগ নেদেখে, যিজনে উচ্চ নিচৰ চিন্তাধাৰাৰ পৰা নিজকে সেই ভাৱৰ পৰা পৰিত্ৰাণ আঁতৰাই ৰাখে, সেইজনহে মহাজ্ঞানী। অৰ্থাৎ জগতৰ সৃষ্টিকৰ্তাৰ সৃষ্টিতেই ব্ৰাহ্মণ চাণ্ডাল সকলোবিলাকে একেজনৰে সৃষ্টি, একে মানুহ। আৰু মানুহকেই জগতৰ শ্ৰেষ্ঠ প্ৰাণী বুলি কোৱা হৈছে। ভগৱন্তই উদ্ধৱৰ যোগেদি কৈ গৈছে, ভাগৱতত উল্লেখ আছে যে দেৱৰো পাঞ্চনী মনুষ্য জীৱন, দেৱতাই হেনো মানুহৰ জীৱনহে বিচাৰে। কিয়? দেৱতাসকলৰ হয়তো কিবা স্বাৰ্থ সিদ্ধিৰ পৰিকল্পনা থাকিব পাৰে, কিন্তু মানুহৰ আছে বিচাৰ, বিবেক, বিবেচনাৰ শক্তি। আৰু সেই বিচাৰ বিবেচনাৰ শক্তিৰ যোগেদি মানুহে মানৱতাৰ চিন্তা কৰিব পাৰে,
মানুহে পৰস্পৰে ইজনৰ সিজনক মৰম কৰা, শ্ৰদ্ধা কৰা, ভক্তি কৰা ভাৱ থাকিব পাৰে। গতিকে এই পৰম সম্পদ ভাগৰ গৰাকীয়ে মনুষ্য। সেয়েহে হয়তো দেৱতায়ো বিচাৰিছে মনুষ্য জীৱন পোৱা হ'লে ভাল আছিল। গতিকে এই কথাবিলাক নিশ্চয় আজিৰ কাৰণে বৰ প্ৰযোজ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৯বিধ ভক্তিৰ ভিতৰত এই যে শ্ৰৱণ কীৰ্তনৰ উপৰিও দৃশ্য শ্ৰব্য এই মহাপৰিকল্পনাৰে ভাওনাৰ অভিনয় কলা প্ৰতিষ্ঠা কৰিলে। চিহ্ন যাত্ৰাৰে তেওঁ ভাওনাৰ অভিনয় কলা যাত্ৰা আৰম্ভ কৰিলে। ৭ বৈকুণ্ঠৰ চিত্ৰ নিজেই অংকন কৰি হেঙুল হাইতাল বোলাই তেওঁ মুকা অভিনয়ৰ যোগেদি, তাত কিন্তু সংলাপ নাই, সংলাপবিহীনভাৱে তেওঁ মানুহৰ মন জয় কৰিলে অভিনয়ৰ যোগেদি। অভিনয় কলা কিমান অপূৰ্ব কলা। সেই অভিনয় কলাৰ যোগেদি পৰৱৰ্তী সময়ত তেওঁ নাট ৰচনা কৰিলে। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিয় দমন ইত্যাদি ইত্যাদি ৰাম বিজয়লৈকে। এই নাট্য সম্ভাৰৰ যোগেদি তেওঁ মানুহৰ মাজত আকৌ অভিনয় কলা প্ৰতিষ্ঠা কৰিলে, পৰিকল্পনা কৰিলে। নিজেই গায়ক হৈ, নিজে বাদক হৈ, নিজে পৰিচালক হৈ, নিজে অভিনেতা হৈ কি নকৰিলে। মহাপুৰুষ শংকৰদেৱে গীত দিলে, নাটক দিলে, ভাওনা দিলে, আৰু শংকৰদেৱে স্থাপত্য দিলে, ভাস্কৰ্য দিলে। শংকৰদেৱে দিলে আমাৰ সকলোকে একেলগে বন্ধন কৰিব পৰা এক শৰণ ভাগৱতী ধৰ্ম। সেয়েহে কোৱা হ'ল শংকৰদেৱ আচলতে সৰ্বগুণাকৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম। মাধৱ পুৰুষে গুৰু ভতিমাত উল্লেখ কৰি থৈ গৈছে। তেওঁতকৈ আৰু উপমা নাই। সেয়েহে আজিৰ পৰিপ্ৰেক্ষিতত মহাপুৰুষ শংকৰদেৱে জগতৰ সকলো মানুহকে মন জয় কৰিব পৰা সেই পবিত্ৰ অমূল্য সম্পদ দি গৈছে। সেয়েহে আজিৰ প্ৰাসংগিতা তেওঁ জগত গুৰু, আখ্যায়িত জগত গুৰু। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ভাৱত বন্দী কৰিলে সকলোকে। আজি চাওকচোন আপোনাসকলে ইয়ালৈ কেলৈ আহিছে? নিশ্চয় ইয়াৰ পৰা ভগৱন্তৰ গুণ ৰাম থকা মহিমাযুক্ত নাট্য সম্ভাৰৰ যোগেদি চকুৱে চাব, আত্মাই উপলব্ধি কৰিব, হৃদয়ে উপলব্ধি কৰিব, আৰু আমি জয় জয়কাৰ হম সকলোৱে। সেই অপূৰ্ব সৃষ্টি উপভোগ কৰিবৰ কাৰণে আহিছে। আৰু এইখিনিতে নিশ্চয় আমাৰ ভাৱ শুদ্ধ হ'ব লাগিব। মহাপুৰুষজনাই কৈ থৈ গৈছে যে ভাৱৰ পৰা আচলতে ভাৱনা আহিছে, ভাৱনাৰ পৰা ভাওনা। ভাৱ শুদ্ধ হ'ব লাগিব, তাৰ পৰা ভাৱনা শুদ্ধ হ'ব লাগিব, আৰু সেই ভাৱনাৰ পৰা আহিব ভাওনা। আৰু ভাওনাৰ নাট্য সম্ভাৰৰ যোগেদি, অভিনয়ৰ যোগেদি সকলোকে বিলাই দিব। আৰু তাকে আমি হৃদয় অংগম কৰি আমি মানে এনেকুৱা খাদ্য উপভোগ কৰিবলৈ পাম। সেই খাদ্য হ'ব আত্মাৰ খাদ্য, হৃদয়ৰ খাদ্য। আৰু সেই খাদ্যই আমাক প্ৰকৃততে পুষ্টি আৰু তুষ্টি প্ৰদান কৰিব, দুয়োটাকে দিব। পুষ্টও হ'ম আমি, তুষ্টও হ'ম। এটা ইমান সুন্দৰ পৰিকল্পনা। আৰু মহাপুৰুষজনাই কেৱল সেইটোকে নহয়, পৰিৱেশ ৰচনাৰ কাৰণে কি নকৰিলে। তে ভাওনাৰ নাট্য সম্ভাৰ উপবিষ্ট কৰিবৰ কাৰণে আপোনাসকলে ইয়াতে লক্ষ্য কৰিছে নিশ্চয় ৯ গজ বন্তি প্ৰজ্বলন কৰা হৈছে। ভক্তি ইয়াত প্ৰকাশ পাইছে। ৯বিধ বন্তিৰ প্ৰতীক হিচাপে ৯বিধ ভকতি উল্লেখ কৰা আছে। অৰ্চন, বন্দন, শ্ৰৱণ কীৰ্তন, একেবাৰে আত্মনিবেদনলৈকে। এই ৯বিধ ভক্তি আমাৰ এই যে অভিনয় কলাৰ যোগেদি আজি প্ৰকাশ পাব আপোনাসকলৰ পৰম পবিত্ৰ পৰিকল্পনা। এয়া মহাপুৰুষ শংকৰদেৱে ব্যৱস্থা দি থৈ গৈছে। আৰু ইয়াত আছে, ইয়াতে যেতিয়া ইয়াত বোধহয় সূত্ৰধাৰ নহ'ব যাত্ৰা অভিনয়। ইয়াত যেতিয়া আমাৰ ভাৱৰীয়াসকল ওলাই আহিব, তেওঁলোকক এখন আঁৰ কাপোৰে প্ৰথমতে আৱৰি ৰখা হ'ব, তাৰ পাছতে আঁৰ কাপোৰ এৰুৱাই দিয়া হ'ব। সেয়াও এটা নাট্য সম্ভাৰৰ মানে ভাওনাৰ অভিনয় উপস্থাপনৰ এক ব্যৱস্থা। অৰ্থাৎ সেই আঁৰ কাপোৰখন মায়াৰ আৱৰণ আঁতৰাই দিয়াৰ লগে লগে ভক্তিৰ আৱৰণ আহিব, ভক্তিৰ পৰিৱেশ আহিব। আৰু ইয়াতে যেতিয়া অভিনেতাসকলে পৰিৱেশন কৰিব, উপস্থাপন কৰিব, তেতিয়া তেওঁলোকে সেই মায়া ছেদ কৰি ভক্তিৰ দিশত আগবাঢ়ি আহি ভক্তিৰ যি কোঠা, এই কোঠাত প্ৰৱেশ কৰিব। কিমান সুন্দৰ পৰিকল্পনা।
আৰু ইয়াত গায়ন বায়ন নহয়, পূৰ্ণাংগ ভাওনা যেতিয়া হয় তেতিয়া গায়ন বায়নৰ আগে আগে দুটা ভূতা জ্বলোৱা হয়। নিশ্চয় আপোনাসকলে লক্ষ্য কৰিছে। সেই দুটা ভূতাৰ এটা প্ৰতীক হৈছে শ্ৰৱণ আৰু কীৰ্তন। মানে আটাইকেইটা ভক্তি প্ৰকাশ কৰাৰ যদি অসুবিধা হয় তেতিয়া দুগজ বন্তিৰ যোগেদি সেই যে শ্ৰৱণ আৰু কীৰ্তন দুই ভক্তিক প্ৰকাশ কৰা হয়। আৰু কেতিয়াবা কেতিয়াবা অসুবিধাবশতঃ হয়তো দুগজ বন্তি নোৱাৰে, এগজ বন্তি দিয়া হয়। সেই দুগজ বন্তি কোৱা হয় আৰিয়া, আৰু শেষৰ কেতিয়াবা কেতিয়াবা যে এগজ বন্তি দিয়া হয় সেই তাকে কোৱা হয় মতা বা মতহা। সেয়া মানে অৰ্থাৎ আটাইকেইবিধ মানে ভক্তি প্ৰকাশ কৰিব নোৱাৰিলে এগজ বন্তিৰ যোগেদিও পৰমেশ্বৰক যে গুণানুকীৰ্তন কৰিব পৰা যায় সেই পৰম শুদ্ধ সত্যটো প্ৰতিষ্ঠা কৰা হয়। আৰু শংকৰদেৱে সেই সময়ত এই যে ব্যৱস্থাবিলাক, এই যে পোহৰৰ প্ৰতীকবিলাক তেওঁ পোহৰৰ কাৰণেও ব্যৱস্থা কৰিছে। মাধৱ পুৰুষৰ আমাৰ নঘোষাত কিন্তু বৰ এটা সুন্দৰ কথা লিখা আছে। শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা, মাধৱ স্বৰূপে আহি তাতে তৈল্য বন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা। সেয়া মানে আচলতে মানুহৰ মনত থকা অজ্ঞান আন্ধাৰ অন্ধকাৰৰ পৰা মুক্তিৰ পথ, পোহৰৰ পথ দেখুৱাবৰ কাৰণে শংকৰদেৱৰ এইবিলাক পৰিকল্পনা। এক অভিনয়ো কৰালে, তাৰ লগে লগে মানুহৰ অন্তৰ পোহৰাই দিলে। যিবিলাকৰ মানুহৰ অন্তৰবিলাক আন্ধাৰত থাকে তেওঁলোকেহে আচলতে কাম, ক্ৰোধ, লোভ, মোহ, দস্যু, দম্ভ, অহংকাৰ এইবিলাকত ভুগিবলগীয়া হয়। এই শত্ৰুবিলাক কিন্তু আমি নিপাত কৰিব লাগিব। এই শত্ৰুবিলাক কেনেকৈ নিপাত হ'ব? যে আমাৰ অন্তৰৰ শক্তি, আত্মাৰ শক্তি বৃদ্ধি কৰিব লাগিব। এতিয়া এইখিনি কথা নিশ্চয় প্ৰয়োজন আছিল। আৰু যি কি নহওক আমি দীঘলীয়া নকৰোঁ। দীঘলীয়া কৰিলে আপোনাসকলে উপভোগৰ কাৰণে অসুবিধা হ'ব। কথাতকৈ নিশ্চয় উপভোগ কৰিলে, যেতিয়া অভিনয় দেখিব তেতিয়া তাৰ পৰা বেছি উপভোগ কৰিবলৈ সুবিধা পাব। ইয়াত 4 ধৰণৰ অভিনয় আপোনাসকলে দেখিব। আংগিক অভিনয় দিব অংগ প্ৰত্যংগৰ যোগেদি, বাচিক অভিনয় আপোনাসকলে উপভোগ কৰিব মানে বচনৰ যোগেদি, আয়ত্ত কৰা অভিনয় দেখিব মানে ধনু, কাঁড়, তাল ইত্যাদি, গদা ইত্যাদি থাকিব। আৰু এই সকলোবিলাকৰ পৰা সৰ্বোত্তম অভিনয় দেখিব, সেয়া হৈছে সাত্ত্বিক অভিনয়। সেই সাত্ত্বিক ভাৱ অৰ্থাৎ সত্য গুণৰ অধিকাৰী আপোনাসকল হ'বলৈ পাব। যি কি নহওক এইখিনিকে কৈ গান্ধাৰীয়ে উল্লেখ কৰিছে, নিজৰ পুতেককে কৈছিল যথা ধৰ্ম তথা জয়। দুৰ্যোধনে অন্যায়, অহংকাৰ, অধৰ্মী দিশ লৈছিল। দুৰ্যোধনে আশীৰ্বাদ ল'বলৈ গৈ যাওঁতে স্বয়ং মাতৃয়েও কৈছিল যে যথা ধৰ্ম তথা জয়, তথা ধৰ্ম জয় হ'ব লাগিব। আজি আপোনাসকলৰ যি নাট্য সম্ভাৰ, আজি আপোনাসকলৰ যি আচলতে নাটকৰ উপহাৰ, সেয়া হৈছে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। বোধহয় শকুনিৰ প্ৰতিশোধ। শকুনিয়ে প্ৰতিশোধ লৈছে ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে, আৰু তাত সংযোজন কৰিছে পৰম ঈশ্বৰ শ্ৰীকৃষ্ণই। শ্ৰীকৃষ্ণই শকুনিক তেতিয়াই কৈছে যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মাকং চিদম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থয় সম্ভৱামি যুগে যুগে। যেতিয়াই জগতত ধৰ্মৰ গ্লানি হ'ব, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িব, সন্ত সাধুজনৰ নিৰ্যাতন হ'ব, তেতিয়াই মই যুগে যুগে আৱিৰ্ভাৱ হৈ ধৰ্ম প্ৰতিষ্ঠা কৰিম। আৰু আজি নাট্য সম্ভাৰৰ যোগেদি আপোনাসকলেও সেই ধৰ্ম প্ৰতিষ্ঠা কৰি আপোনাসকলৰ মনবিলাক ধৰ্মত দীক্ষিত কৰিব। ধৰ্ম মানে কি? পৰস্পৰে মৰম স্নেহে আঁকোৱালি ধৰাই ধৰ্ম, বিভাজনেই হৈছে অধৰ্ম। এই ধৰ্ম প্ৰতিষ্ঠা হওক। আৰু এই আজিৰ নাট্যভাৰ অভিনয় কলা আপোনাসকলে উপভোগ কৰাৰ ক্ষেত্ৰত কিন্তু সকলোৱে একান্তভাৱে সহযোগিতা আগবঢ়াব লাগিব। গায়ন বায়নসকলে তেখেতসকলৰ অভিনয় কৰিব। ইয়াত সঁচা অভিনয় পৰিৱেশন কৰাসকলে সঁচা অভিনয় কৰিব।
আমি দৰ্শকসকলেও কিন্তু সঁচা অভিনয় কৰিব লাগিব, কাৰণ জীৱনটোৱে হেনো অভিনয়। তে সেই অভিনয়ত আমি জয় হ'ব লাগিব। আহক আমি সকলোৱে এই আমাৰ অভিনয় যাত্ৰা, এই আজি নাট্যযাত্ৰা, আমাৰ জীৱন যাত্ৰাক আমি সফল কৰোঁ। ইয়াকে কৈ আপোনাসকলৰ বহু প্ৰতীক্ষিত নাটভাগ, আচলতে নাট আমি উদ্বোধন কৰা শক্তি নাই, উদ্বোধন আচলতে এই বায়নসকলে কৰিব, আমি মাত্ৰ মুকলি কৰি দিয়া হৈছে। গতিকে এইখিনিকে কৈ আমাৰ বহাটোতা নিশ্চয় হৈছে। সকলোৰে ওচৰত ক্ষমা বিচাৰি আজি এই নাটভাগ আপোনাসকলৰ উপভোগ্য হওক বুলি কামনা কৰি আমাৰ দুখ সামৰিবলৈ বিচাৰিছোঁ। কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাখয়, হে হৰি মোক দাস হে নামানি, ক্ষমিওক কৃপাময়, ৰাম ক্ষমিওক কৃপাময়। একে আশাৰে আপোনাসকলৰ কাৰণে আজি শকুনিৰ প্ৰতিশোধ এক নাটভাগ আমাৰ মানে ২ নম্বৰ চেঁচাকোখৰ যুৱ সংঘ আলিয়াচুক আৰু এই গাঁওখনৰ সমস্ত সমাজে আগবঢ়োৱা উপহাৰ ভাগ আপোনাসকলে গ্ৰহণ কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।